নমস্কাৰ, দীপজ্যোতি গড ফাৰ্ম চেনেলটিলে সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ এইফালে ৰাতিপুৱা আপোনাৰ বৰষুণ আৰু মোৰ ছাগলীকেইটা বৰ্তমান মই বৰষুণ বতৰত কি ঘাঁহ আনি দিলোঁ আহকচোন এবাৰ মই দেখাই দিওঁ। এইটো আপোনাৰ ঘোঁৰা নিমটো, এইটো আপোনাৰ এজাত আছে অমৰা গছৰ পাত আৰু এটা আছে আপোনাৰ কঁঠাল পাত। ঐ যা যা খাগৈ। এজনীয়ে অলপ খুচা খুচি কৰে সেইকাৰণে অলপ দিগদাৰ পায়। আৰু এতিয়া বলক আমি গমাৰি গছৰ ডাল আৰু সৰুৱা গছৰ ডাল, এই দুবিধ গছ কাটি আনি দিওঁ। আৰু সৰিয়হৰ কটালি ঘৰত আছে, সেইটো অলপ পিছত আনি দিম। আগবেলা ভাগটো গছৰ পাত চাত খুৱাই লওঁ। পিছত এয়া খাই ভাগৰ লাগিলে সেইটো আনি দিম। কিয়নো এৰি দিয়া ছাগলী ঘপক মতে বৰষুণ পাই গ'লে অলপ দিগদাৰে হৈ যায়। 2-4 দিন বেন্ধৰ ভিতৰত অতদিন নাথাকা। এইখিনি মোৰ নেপিয়াৰ খিনি। বঢ়িয়াকে উঠি আহিছে। এইজোপা মোৰ সৰুৱা গছজোপা আৰু এইখিনি গমাৰি গছৰ পাত। মই এতিয়া বৰ্তমান কাটি লওঁ, কাটি লৈ আপোনালোকক ছাগলীখিনিক দিয়া ভিডিঅ'টো দিয়া সময়খিনি মই দেখাই আছোঁ। মই এতিয়া কাটি লওঁ এইকেইডাল। আৰু এজোপা আপোনাৰ এইজোপা গছ, এইজোপা গছক আপোনালোকে কি বুলি কয় কমেণ্টত জনাবচোন। ঠাইবিধে নামবোৰ বেলেগ বেলেগ হয়, মই পাতটো আপোনাৰ ভালদৰে মই দেখাই দিছোঁ। এইটো বেক চাইড, এইটো ছাগলী এইটো গছো খাই ধুনীয়াকে। কম কমকে চব বস্তুৱে দিছোঁ আজি, চব সোৱাদ লওক। মই এইবোৰ ঘাঁহবোৰ এনেদৰে আনি থৈছোঁ। আৰু এটা আজি নতুন বস্তু সিহঁতক দিছোঁ, এইটো আপোনাৰ সৰিয়হৰ কটালি। আজিলৈকে দিয়াও নাই, খায়ো পোৱা নাই, আজি এইটো প্ৰথমবাৰ দিছোঁ। খাই চাবলৈ, দুডাল এডাল খাইছে, ইমান ভালদৰে খোৱা নাই, তেওঁ মানে খাবলৈ অকণমান চেষ্টা কৰিছে। আৰু এইখিনি মোৰ গছৰ ডাল পাতবোৰ দি থৈছোঁ। এতিয়া বেন্দৰ ভিতৰত খোৱা অভ্যাসটো নাইকিয়া হৈ গৈছে, সেইকাৰণে ইমান মানে ভালদৰে খাবলৈ ভাল পোৱা নাই। খা খা। এইজনী মেইন, এই আমাৰ মোৰ ফাৰ্মখনৰ এই মেইন। এই যি দেখাব চব সিহঁতে কৰিব তেনেকে, এই দেখিছে পেলাই দিলে এসোপা। হাৰামি। নেখাও যদি এনেকে কৰ কিয়, নেখাও যদি।
আজিলৈ ধন্যবাদ, নমস্কাৰ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ধন্যবাদ।